মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছো ভূগোলৰ প্ৰথমটো অধ্যায়ৰ MCQ বিলাক। আমাৰ বহুতে ইয়াত কয় যে কোৱেশ্চন বিলাক মানে পাৰ্ট পেপাৰৰ পিছত MCQ লাগে, যিহেতু এতিয়া HSLC-ত MCQ বেছি আহে। সেইকাৰণে আমি কি কৰিছো, MCQ পৰীক্ষাত উপযোগীকৈ MCQ প্ৰস্তুত কৰিছো। ইয়াত চাবা, ভূগোলৰ শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ব্যৱহাৰ আৰু বিনিময়ৰ সৈতে জড়িত মানৱীয় কাৰ্যকলাপৰ স্থান আৰু সময়গত পৰিপ্ৰেক্ষিতত অধ্যয়ন কৰা হয়। তাক কি বলা হয়? এইটো আমি জানো অলৰেডি। আমি পঢ়িছো যে কি ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ এইবিলাক আলোচনা কৰে, তাক কি কোৱা হয়? অৰ্থনৈতিক ভূগোল। প্ৰাকৃতিক ভূগোলটো হয় প্ৰাকৃতিক মানে প্ৰকৃতিক লৈ না সম্পদ, মানৱ ভূগোল মানুহক লৈ, আঞ্চলিক ভূগোল মানে কোনো এখন অঞ্চল লৈ। প্ৰথমটো এনসাৰ হৈ গ'ল আমাৰ। কোৱেশ্চন নম্বৰ তলৰ ফালে দেখা যাক। কোৱেশ্চন নম্বৰ এতিয়া 2 দেখা। ইয়াত দি আছে অৰ্থনৈতিক ভূগোল হৈছে গুৰুত্বপূৰ্ণ শাখা কাৰ? প্ৰাকৃতিক ভূগোল, মানৱ ভূগোল, অৰ্থনৈতিক ভূগোল, আঞ্চলিক ভূগোল। তোমালোকক কৈছো যে আঞ্চলিক ভূগোলটো কি? কোনো অঞ্চলৰ কথা কয়। প্ৰাকৃতিক ভূগোল মানে প্ৰাকৃতিক সম্পদ এইবিলাক লৈ জড়িত। অৰ্থনৈতিক ভূগোল আৰু থাকিল মানৱ ভূগোল। এই দুটাৰ এটা হ'ব পাৰে। তোমালোকে কোৱা কোনটোৰ একদম ওচৰ লাগিছে? ইয়াত দেখিব পাৰা, যিহেতু অৰ্থনৈতিক ভূগোলৰ কথা কৈছে, অৰ্থনৈতিক ভূগোলৰ গুৰুত্বপূৰ্ণ শাখা হ'ব পাৰে নেকি? আমাৰ এইটো কি হ'ব এনসাৰ? মানৱ ভূগোল। তাৰমানে মানৱ ভূগোলৰ ভিতৰতেই আমাৰ অৰ্থনৈতিক ভূগোলটো আহি পৰে। এনেকুৱা কোৱেশ্চন মানে কেতিয়াবা দি দিয়ে যাতে তোমালোকে পাজল হোৱা। নেক্সট কোৱেশ্চন দেখা। এইবাৰ এতিয়া দেখা অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু ইয়াৰ MCQ সমূহ। অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? এইটো আমি সকলোৱে জানো, জৰ্জ চিছলম। এইটো কোন পৰীক্ষাত আহিছিল? ধুবুৰীত টেষ্ট পেপাৰত দেখা গৈছে, মানে প্ৰি ফাইনেল, নগাঁও, ওদালগুৰি। তিনিটাতে প্ৰি ফাইনেল যে হয়, তোমালোকৰ প্ৰি ফাইনেলত আহিছে। তাৰপিছত দেখা, এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট মাৰ্ক। এইবিলাক কোৱেশ্চন এতিয়া কনচেপচুৱেল দিয়ে, এইবিলাক মনত ৰাখিবা। ৰমেন 10ম শ্ৰেণীৰ ছাত্ৰৰ পিতৃয়ে ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰে। মানে ৰমেন এজন ছাত্ৰ, ইয়াৰ পিতৃয়ে ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰে। তেওঁৰ পেশা যে কোনটো অন্তৰ্গত? তাৰমানে বৃত্তি। পেশা মানে বৃত্তিৰ কথা কৈছে, মানে কোনটো বৃত্তি? তোমালোকক অলৰেডি আমি কৈছোৱে যে আমাৰ তিনিটা বৃত্তি আছে, প্ৰাথমিক পেশা বা বৃত্তি, পেশাও থাকিব পাৰে, গৌণ বৃত্তি, তৃতীয়ক বৃত্তি, চতুৰ্থ বৃত্তি। কোনটো হ'ব পাৰে? ইয়াৰে বহুতে সঁচাকৈ কৈছে কি হ'ব? তৃতীয়ক বৃত্তি। প্ৰথমিক বৃত্তি কি হয়? এগ্ৰিকালচাৰ, তাৰপিছত তোমালোকৰ জীৱ জন্তু পালন, মৎস্য পালন, তাৰপিছত মৌ মাখি পালন ইত্যাদি, তাৰপিছত খনিজ সম্পদ আহৰণ, মানে মেইনলি প্ৰকৃতিৰ লগত। ইয়াত কি হৈছে? মডিফিকেশ্যন, মানে প্ৰকৃতিৰ পোৱা বস্তুখিনি মডিফিকেশ্যনটো এইটো কি কয়? মানে অলপ কি কৰে? উন্নত কৰে। আৰু বৃত্তি মানে এই দুটাক একেলগে লৈ আহে। চতুৰ্থ হৈছে এই তিনিটাৰ ক্ষেত্ৰত ই সহায় কৰে। আমাৰ এইটো এনসাৰ হ'ব তৃতীয় পেশা নহয়, বৃত্তি হ'ব পাৰে। এতিয়া কোৱেশ্চন নম্বৰ 4 দেখা। কোৱেশ্চন নম্বৰ 4, তলৰ কোনটো তৃতীয় পেশাৰ অন্তৰ্ভুক্ত নহয়? পৰিবহন হয়, খনিজ সম্পদ সংগ্ৰহ হয়, এইটো কি? তৃতীয় পেশা, এইটো প্ৰাথমিক পেশা। তাৰমানে এনসাৰ হ'ব আমাৰ এইটো। বাকী অপশন কেইটা যদি তোমালোকে দেখিব যোৱা, যোগাযোগটো আমাৰ তৃতীয় হয়, পৰ্যটনটো আমাৰ তৃতীয় হয়, খনিজ সম্পদটো কি হয়? প্ৰথম বা প্ৰাথমিক বা বৃত্তি। কোৱেশ্চন নম্বৰ নেক্সট দেখা যাক। তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ উপক্ষেত্ৰ? মানে অৰ্থনৈতিক ভূগোলটো যে আছে ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে? ইয়াত নপৰে, তাৰমানে ইয়াত নপৰে। কোনটো হ'ব এনসাৰ?
কৃষি ভূগোল, প্ৰাকৃতিক ভূগোল, সম্পদ ভূগোল, কোনটো হ'ব পাৰে? তোমালোকে কোনটো ভাবা? এনসার হ'ব প্ৰাকৃতিক ভূগোল। সো আমি ইয়াত লিখি দি আছো কোনবিলাক আমাৰ ইয়াৰ ভিতৰত পৰে। প্ৰথমটো ঔদ্যোগিক ভূগোল, মনত ৰাখিবা, ঔদ্যোগিক ভূগোল। তাৰপিছত কৃষি ভূগোল, তাৰপিছত দেখা বজাৰ ভূগোল, তাৰপিছত সম্পদ ভূগোল, পৰিবহন ভূগোল, পৰ্যটন ভূগোল, আৰু থাকিব পাৰে এটা ৰৈ গৈছে, আৰু লাষ্ট হৈছে পৰিকল্পনা উন্নয়ন ভূগোল। সো আমাৰ এইকেইটা গোটেইকেইটা অৰ্থনৈতিক ভূগোলৰ ভিতৰত পৰে। সো ভালকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট কোৱেশ্চন। তো আমাৰ কৃষি ভূগোলটো ইয়াৰ ভিতৰত পৰে, সম্পদ ভূগোলটো ইয়াৰ ভিতৰত পৰে। নেক্সট কোৱেশ্চন দেখা যাক। নেক্সট কোৱেশ্চন ইয়াত দি আছে পৰিকল্পনা উন্নয়ন ভূগোল, এইটো আমাৰ অৰ্থনৈতিক ভূগোলৰ ভিতৰত পৰে। তলৰ কোনটো প্ৰাথমিক পেশা মানে বৃত্তি? মাছ ধৰা হয়, খনিজ সম্পদ হয়, কৃষি কাৰ্যকলাপ আৰু উৎপাদন প্ৰক্ৰিয়া। দেখা কৃষি কাৰ্যকলাপটো প্ৰাথমিক, উৎপাদন প্ৰক্ৰিয়া ক'ব গ'লে আমাৰ এগ্ৰিকালচাৰো হ'ব পাৰে, ইণ্ডাষ্ট্ৰিও হ'ব পাৰে, কাৰণ বস্তু উৎপাদন কৰা হয়, খেতিতো কৰা হয়, ইণ্ডাষ্ট্ৰিটো কৰা হয়। গতিকে ইয়াত দিয়া নাই যে কোনটো উৎপাদন। সো আমি যিহেতু তিনিটা হয়, আমাৰ এনসাৰ হ'ব এইটো। সো মনত ৰাখিবা, এইটো কোৱেশ্চন যদি হয় কৃষি উৎপাদন প্ৰক্ৰিয়া যদি দিয়া থাকে হয় কৃষি উৎপাদন প্ৰক্ৰিয়া, তেতিয়াহ'লে এনসাৰ আমাৰ এইটো ৰাইট। যেহেতু খালি কেৱল উৎপাদন প্ৰক্ৰিয়া দি আছে, সো আমাৰ এনসার হ'ব গ। সো নেক্সট কোৱেশ্চন, এইটো SSLC-ত আহিছিল, চাইছা তোমালোকৰ 2023-ত আহিছিল অলৰেডি। সো এইকাৰণে আমি ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাক লৈ আহোঁ তোমালোকৰ কাৰণে, যাতে প্ৰিভিয়াছ ইয়াৰ বিলাক তোমালোকে চাব পাৰে কেনেকুৱা কোৱেশ্চন। তলৰ কোনটো প্ৰাথমিক পেশা নহয়? এইটো আমি অলৰেডি কৈছো, খেতি হয়, মাছ ধৰা হয়, বনজ সম্পদ উত্তোলন এইটো হয়, কিন্তু বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান এইটো কোনটো আহে? কোৱাচোন কমেন্ট কৰি, এইটো কোনটোত আহে? বেংক আৰু অৰ্থনৈতিক বিত্তীয় প্ৰতিষ্ঠান, এইটো আহিলে তোমালোকৰ আহে কোনটোত? কৈছিলো ফটোত কি আহে? সংবাদ মাধ্যম আহে, তাৰপিছত সাৰ্ভিস সেক্টৰ আহে, মানে প্ৰশাসন, তাৰপিছত শিক্ষা, এইবিলাক আহে আমাৰ চতুৰ্থ। তাৰপিছত দেখা কোৱেশ্চন নাম্বাৰ, তলৰ কোনটো প্ৰাথমিক পেশাৰ অন্তৰ্গত? দেখিবা এটা অলপ ভুল থাকিব, ইয়াত শিল্পজাত উৎপাদন আছে, অপশন এ কেনসেল। এইটো হয়, মাছ ধৰাটো হয়, বনজ সম্পদ হয়, খনিজ সম্পদ হয়, পৰিবহন নহয়, বজাৰো নহয়, পাইকাৰীও নহয়, পৰ্যটনো নহয়, যোগাযোগ নহয়। সো আমাৰ এনসার হ'ব খ। নেক্সট কোৱেশ্চন, ঘ নম্বৰ দি আছে, ইয়াত কৃষি কাৰ্য হয়, মাছ ধৰা হয়, আৰু গণমাধ্যম মানে মিডিয়া হলে ই ফোর্থ হৈ যাব। তাৰপিছত চতুৰ্থ পেশাৰ এটা উদাহৰণ দিয়ক। এইটো ক'ত আহিছে চোৱা, শালমাৰা আৰু যোৰহাটত প্ৰি ফাইনেলত আহিছে বছৰেকীয়া পৰীক্ষা। কোনটো হ'ব? চতুৰ্থ পেশাৰ উদাহৰণ হলে কি হ'ব? বেংক, খনন কাৰ্য নিম্নলিখিত পেশাৰ অন্তৰ্ভুক্ত। তাৰমানে আমি যে খনন কাৰ্য কৰো, এইটো কি হ'ব? প্ৰাথমিক পেশা। মানুহৰ অৰ্থনৈতিক পেশাৰ উদাহৰণৰ সৈতে উল্লেখ কৰা হৈছে। চোৱা এইটো ভুল হৈছে, ইয়াত মানে মিলাব লাগে, মিলাই এনসাৰটো বাহিৰ কৰিব লাগে। সো প্ৰাথমিক পেশা কি হ'ব লাগে? ইয়াত দেখা
ইয়াত কৰ কাৰণে হ'ব এনসাৰ 2 তাৰপিছত গৌণ পেশা মানে সেকেন্ড হ'ব কি হ'ব তোমাক পৰিবহনো নহয় নিৰ্মাণো নহয় তৃতীয় পেশা কি হ'ব পৰিবহন তাৰমানে গ আমি দুটা পাই গলো নিৰ্মাণ আৰু পুনৰ্নিৰ্মাণ এইটো কি হয় গৌণ তাৰমানে গ3 এইটো দিয়ে আছে এতিয়া সঠিক মিলটো খুঁজক চাবা সঠিক মিল খুলিবৰ কাৰণে এইটো দেখিবা ফাৰ্ষ্ট এইটো মানে কটো তো আমাৰ অপশন এইটো কেনসেল কটো এতিয়া নেক্সট আমাক লাগে ক3 খ3 তাৰমানে ক2 খ3 তো আমাৰ এনসার হ'ব ক9 সো আমাক এইটো দেখাৰ দৰকাৰ নাই কিয় কাৰণ আমি যেহেতু দুটো অপশন দি কৰিব পাৰো क्वेश्चन नंबर नेक्स्ट देखा এতিয়া नेक्स्ट क्वेश्चन সম্পদ আৰু এমসিকিউৰ গুৰুত্ব মন ৰাখিবা ইয়াৰ পৰাহে क्वेश्चन স্টাৰ্ট হ'ব তলত কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সম্পদৰ কোনটো হ'ব পাৰে বিনিময় কৰিব পাৰি বজাৰ মূল্য থাকে মানৱ কল্যাণৰ বাবে কাম কৰে আৰু উপযোগিতা ক্ষতিকাৰক দুয়োটা থাকিব পাৰে এইবিলাক কোনটো হ'ব পাৰে চাবা সম্পদ মানে যিবিলাক আমিও বনাব পাৰি মানে প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদও হয় ইয়াৰ ভিতৰতে পৰিব সম্পদত তাৰমানে অৰ্থনীতিবিদ জিম্মাৰ মানৰ মতে দুটা গুণ থাকিব লাগে প্ৰথমটো দিছে উপকাৰিতা আৰু কাৰ্যকাৰিতা তাৰমানে উপকাৰিতা আৰু কাৰ্যকাৰিতা ইয়াৰ পৰাই আমি এনসাৰখিনি পাই যাম তো দেখা সম্পদ হলে কি থাকিব লাগিব উপকাৰিতা আৰু কাৰ্যকাৰিতা উপযোগিতা মানে একই কথা উপকাৰিতাই ধৰা ক্ষতিকাৰক কত পাইছো নাকি আমি পোৱা নাই এনসাৰ হ'ব আমাৰ এইটো চোৱা সম্পদ বিনিময় কৰিব পাৰি সম্পদৰ বজাৰ মূল্য থাকে যেতিয়া সম্পদৰ বজাৰ মূল্য থাকে তাক কি কোৱা হ'ব সম্পদটো হৈ যায় সম্পদ মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰে এইটো সঁচা আমাৰ এনসাৰ যদি উপযোগিতা বা কাৰ্যকাৰিতা বা উপকাৰিতা থাকে এইটো সঁচা কিন্তু ইয়াত যেহেতু দিছে ইয়াৰ লগত ক্ষতিকাৰক সম্পদ কেতিয়াও ক্ষতিকাৰক নহয় তেতিয়া হি হৈ যাব আমাৰ যেতিয়া সম্পদৰ লগত ক্ষতিকাৰক থাকিব কি কোৱা হয় এইটো তোমালোকে কোৱাচোন এইটো কোৱা হয় প্ৰতিৰোধক মনত আছে পঢ়াইছিলো ইংৰাজীত কয় ৰেজিষ্টেন্স তেতিয়া আৰু সম্পদ নহয় তেতিয়া তাক কি কোৱা হ'ব প্ৰতিৰোধক তাৰপিছত দেখা নিষ্ক্ৰিয় বস্তু নিষ্ক্ৰিয় সামগ্ৰী এইটো ক'ত আহিছিল শোণিতপুৰত নিষ্ক্ৰিয় নিৰপেক্ষ বা নিষ্ক্ৰিয় বস্তু হৈছে যিটো উপযোগীয় নহয় ক্ষতিকাৰকো নহয় মানে কি ক্ষতিও নকৰে ভালো নকৰে এটাও নকৰে মনত ৰাখিবা নেক্সট কোৱেশ্চন তো আমি এইকেইটা আৰু বাকি কেইটা অপশন বিতংকে আলোচনা নকৰিলো সম্পদ হ'ব কাৰণে দুটা গুণ থাকিব লাগিব মন ৰাখিবা এটা হৈছে কাৰ্যক্ষমতা মানে মই তোমালোকক কৈছিলো কাৰ্যকাৰিতা অলপ ওয়াৰ্ডবিলাক ইফাল কৰি দিয়ে আৰু দ্বিতীয়টো উপযোগিতা এইটো কোন কৈছিল অৰ্থনীতিবিদ জিমাৰমেন এই কথা এইটো প্ৰি ফাইনেলত আহিছে এইটো ইম্পৰ্টেন্ট আছে আপকামিং পৰীক্ষাৰ কাৰণে তাৰপিছত দেখা অৰ্থনীতিৰ নীতি অনুসৰি যিবিলাকৰ বিনিময় মূল্য থাকে এইবোৰক কি কোৱা হয় সম্পত্তি ধন সম্পত্তি আৰু মুক্ত সামগ্ৰী যিবিলাক প্ৰকৃতিত মুক্তভাৱে পোৱা যায় এইটো ধন সম্পত্তি নহয় সম্পত্তি লিখলেও হৈ যাব যেহেতু অপশনত ধন সম্পত্তি আছে ধন সম্পত্তি নেক্সট কোৱেশ্চন ইয়াত কি কৈছে তলৰ কোনটো উক্তি সঠিক তো ৰাসায়নিক কীটনাশক সম্পদ ৰাসায়নিক কীটনাশক এটি সম্পত্তি
ৰাসায়নিক কীটনাশক এটা জৈৱ সম্পদ ওপৰৰ সকলো উক্তি ভুল সো যদি দেখা ৰাসায়নিক কীটনাশক সম্পদ বুলি ডাইৰেক্ট আমি ক'ব নোৱাৰি কাৰণ ই আমাৰ অলৱেজ উপকাৰ নহয় অপকাৰো কৰে সম্পত্তি মানে ই বিনিময় মূল্য আছে কিন্তু ৰাসায়নিক কীটনাশক সকলোৱে কিনিব জানো এটাও নহয় ৰাসায়নিক কীটনাশক এটা জৈৱ সম্পদ মেচিনত বনাই কেনেকৈ জৈৱ হয় মানে আমাৰ এনসাৰ হ'ব নেক্সট কোশ্চেন এইটো কৈছো আমি উপযোগিতা আৰু কাৰ্যকাৰিতা বা কাৰ্যক্ষমতা কি হ'ব আমাৰ দুয়োটা সঠিক ক আৰু খ দুয়োটাই সঠিক এইটো খ ভুল এইটো দুয়োটাই ভুল এইটো এনসাৰ হ'ব আমাৰ খ তাৰপিছত ইয়াত বাছনি কৰক দিছে সম্পদ গতিশীল হয় আজিৰ দিনত মানৱ সম্পদৰ বাবে ক্ষতিকাৰক সম্পদ হিচাপে ভৱিষ্যতৰ মানৱ কল্যাণ ব্যৱহাৰ নহ'বও পাৰে এইটো দেখা প্ৰথমটোতো সঁচা এইটো আমি জানো সম্পদ গতিশীল মানে আজি যেটো সম্পদ ব্যৱহাৰ কৰিছো এইটো ভৱিষ্যতৰ সম্পদ হিচাপে ব্যৱহাৰ নকৰিবও পাৰো আজিৰ দিনত মানৱ সম্পদৰ বাবে ক্ষতিকাৰক ভৱিষ্যতৰ কল্যাণৰ কাৰণে ব্যৱহাৰ নহ'বও পাৰে তাৰমানে ইয়াত কি কৈছে মানে ভৱিষ্যতৰ কাৰণে কল্যাণ হ'বও পাৰে মানে হ'বও পাৰে নোৱাৰে তাৰমানে দুয়োটাই সঠিক ইয়াত যদি দিল হয় হ'বও পাৰে তথাপিও সঠিক তাৰমানে এ আৰু বি দুয়োটাই সঠিক নেক্সট কোশ্চেন তলৰ সম্পদৰ বৈশিষ্ট্য এইটো চাবা আমি অপশন আমি এনেকৈ টিক কৰি দিম উপযোগিতা হয় কাৰ্যক্ষমতা মানে কাৰ্যকাৰিতা গতিশীলতা গ্ৰহণযোগ্যতা আমি এইটো পাইছো হয়নে নহয় তাৰপিছত আমি কাৰ্যকাৰিতাও পাইছো এটা অৰ্থনীতিবিদ জিম মাৰ্মেনে কৈছিল গতিশীলতা এইটোও পাইছো সম্পদ গতিশীল কিন্তু গ্ৰহণযোগ্যতা তেনেকা আমি পাইছিলো গ্ৰহণযোগ্যতা ক'ত পাইছিলো মুদ্ৰাত তোমালোকে মনত কৰা আমি মুদ্ৰা আৰু বেংক ব্যৱস্থাত পাইছিলো মুদ্ৰা গ্ৰহণযোগ্য হ'ব লাগে সেই বুলি সম্পদ গ্ৰহণযোগ্য হ'ব লাগে নে নাই এই বিষয়ে আমি পোৱাই নাই সম্পদৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে নে নাই সম্পদ চোৱা সম্পদ মানে যদি টকা থাকে কিনিব পাৰা তেতিয়া সি হৈ যাব সম্পত্তি সাধাৰণতে সম্পদ কোনোবা ইচ্ছা কৰিলে গ্ৰহণ কৰিবও পাৰে ইচ্ছা নকৰিলে গ্ৰহণ নকৰিবও পাৰে তাৰমানে বাধ্যবাধকতা নাই সম্পদ হলে যে গ্ৰহণযোগ্যতা থাকিব এইটো নাই তাৰমানে টু যিটোত আছে এইটো কেনচেল কৰি যোৱা এইটো কেনচেল এইটো কেনচেল এইটো কেনচেল আমাৰ এইটো তাৰপিছত এতিয়া এমচিকিউ বিলাক আছে সম্পদৰ শ্ৰেণী বিভাগ আৰু ইয়াৰ ব্যৱহাৰ মানৱ জীৱনৰ বাবে সকলোবোৰ প্ৰয়োজনীয় বস্তুকে সম্পদ বোলা হয় পৃথিৱীত সকলোতে পোৱা বস্তু প্ৰাকৃতিক সম্পদক উবেইকুইটাছ সম্পদ বুলি কোৱা এতিয়া তোমালোকে যদি পঢ়িছা এনসাৰ দিব পাৰিবা তো যিবিলাক সম্পদ সকলো ঠাইতে পোৱা যায় তাক কি কয় উবেইকুইটাছ মনত ৰাখিবা উবেইকুইটাছ বা নামটো উবেইকুইটাছ আমাৰ এইটো এনসাৰ কি হ'ব এ আৰু দুয়োটাই সঠিক তাৰপিছত তলৰ বিলাকক বাছনি কৰক চাবা এইটো বাছনি দেখা ৰাষ্ট্ৰীয় সম্পদটো কি হয় তোমালোকক কৈছিলো সম্পদৰ শ্ৰেণী বিভাজন তুমি য'ত ৰাষ্ট্ৰীয় সম্পদ পাইছিলা তাত কি পাইছিলো আমি ব্যক্তিগত সম্পদ আৰু কি পাইছিলো আন্তৰ্জাতিক তো ইয়াত কি বুজা যায় এইটো কি আছে ৰাষ্ট্ৰীয় সম্পদ মানে মালিকী সত্ত্ব তাৰমানে কৰ্চাৰী হৈ গ'ল তাৰপিছত জৈৱ সম্পদটো আমি কি পাইছিলো জৈৱ সম্পদ
আৰু অজৈব সম্পদ এইটো আছিল গঠনৰ ওপৰত ভিত্তি কৰি তাৰমানে খ তাৰপিছত আছে মানৱ নিৰ্মিত সম্পদ তাৰমানে এই সৃষ্টিৰ ওপৰত ভিত্তি কৰি সৃষ্টিৰ ওপৰত ভিত্তি কৰিলে মানুহে সৃষ্টি কৰিছে না প্ৰকৃতিয়ে এই সৃষ্টি বা উৎপত্তি প্ৰক্ৰিয়াৰ ভিতৰত গ1 এতিয়া চোৱা ক4 ক3 ক2 ক1 ক4 ক1 ক2 দিছে ৰবাচোন সেকেন্ড তোমালোকে এই অপশনটো ঠিক কৰি ল'বা ক4 ক2 ক1 ক3 এটা হয় আমার आंसर হবে এইটো নেক্সট কোশ্চেন নিম্নলিখিত সম্পদ এ আৰু বি শ্ৰেণীত ভাগ কৰাইছে তন্তুকৰণটো এ আৰু বিৰ সৈতে সঠিক স্থাপন ইয়াত চাবা এ দি আছে 1 2 আৰু বি ৰ দি আছে 3 3 এইটো মিলাওৱাৰ কাৰণে তোমালোকে চাবা ইয়াৰ অপচন কি বহু কেইটা দি আছে আমি ইয়াৰ পৰা কৈ যাম অপচন কোনটো হ'ব পাৰে সো দেখা ইয়াতো দেখা প্ৰথমটো সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ শ্ৰেণী ঠিক আছে প্ৰাকৃতিক মানৱ আৰু মানৱহীন মানে এইটো কি হ'ব 1 3 4 3 তাৰপিছত মালিকানাৰ ভিতৰত কি আছে জাতীয় সম্পদ তাৰমানে 4 এর ক্ষেত্ৰত এইটো টুৰ ক্ষেত্ৰত খৰ কি হ'ব 4 এইটো খৰ 3 খৰ 4 তাৰমানে এর যেটো 1 হ'ব এইটো হ'ব 3 4 সো আমি এইটো চাই বাকিখিনি অপশন কেইটা মিলাব চেষ্টা কৰিম সো চাই দেখা ইয়াত বহু কেইটা অপশন দি আছে এর 1 বিৰ 4 হতে সো দেখা এইটো খ নহয় সরি এইটো কি হ'ব বি অংশ এইটো খ নহয় সরি আর এইটো এ এর 1 তো মন রাখবে এর 1 বির কি হ'ব 3 তাৰপিছত এর 2 বির কি হ'ব 4 এইকেইটা অপশন আমি চাই কৰিম এতিয়া দেখা যাক কোন কেইটা অপশন আছে এর 1 বি 3 হ্যাঁ এটা অপশন কারেক্ট তাহলে আমার খ নম্বর অপশন যেটা আছে চাইটা आंसर হয় সো এটো ইমান মাথা মাৰিব দৰকাৰ নাই কাৰণ সকলোবিলাক কৰিলেও কৰা যায় কিন্তু যেহেতু আমি आंसर পাইছো তো আমি বাকিখিনি নকৰো সো বাকিখিনি তোমালোকৰ কাৰণে কৰি দিছো 3 নম্বৰ চ গঠনৰ ওপৰত ভিত্তি কৰি কি আছে জীবীয় আৰু অজীবীয় তো মানে ইনৰ এক মানে এর 3 হলে বির কি হ'ব 1 তো আমি তলৰ ফালে যাই চাও যেটো অপশন আমি ঠিক কৰিছো এর 3 হলে বির 1 সেইছা তাৰপিছত 4 নম্বৰটো চোৱা এটো আমাৰ লাষ্ট এটা আছে মিলিবই কোশ্চেন নম্বৰ এতিয়া পিছতো চাও কোনটো প্ৰাকৃতিক সম্পদ যি জৈব আৰু পুনৰ্নবীকৰণযোগ্য তলে কোনটো প্ৰাকৃতিক সম্পদ জৈব আৰু পুনৰ্নবীকৰণযোগ্য চোৱা এইটো ইজি তোমালোকে চাও কি आंसर দিয়া আমি পানী হেক কৰিব নোৱাৰি সো আমাৰ যিমান পানী আছে এইটো হেক নহয় কাৰণ আমাৰ কি মাটিৰ তলৰ পৰা হেক হৈ গলেও আমি সাগৰ মহাসাগৰত পাম সো আমাৰ পুনৰ্নবীকৰণযোগ্য চাবা মাটি আমাৰ হেক নহয় কাৰণ আমি হেক কৰিম কেনেকে হেক কৰাৰ তেনেকুৱা ব্যৱস্থা নাই হ্যাঁ আমাৰ উদ্ভিদ আমি কাটিলে হেক হ'ব কিন্তু আকৌ আমি পুনৰ্যোগ্য কৰিব পাৰো বায়ু এটো নহয় আমাৰ आंसर হ'ব গ পানীটো দেখা পানীটো কি হয় আমাৰ হেক হ'ব জানো কেতিয়াবা আমি যেখিনি ইউজ কৰিম আকৌ কি হ'ব এটো কত যাই আছে আলটিমেটলি ফিল্টাৰ হৈ ভূমিতে যাই আছে নহলে সাগৰত যাই আছে নহলে মহাসাগৰত উদ্ভিদটো যে আছে গছটো কাটি হেক কৰি দি আছে
শেষ কৰাৰ পিছত আকৌ যেতিয়া আমি গছ ৰোপণ কৰিব লাগিব, ইয়াৰ গুটি ৰোপণ নকৰিলে নহ'ব। কিন্তু এনচাৰ হ'ব আমাৰ গ। তলৰ কোনটো প্ৰাকৃতিক সম্পদ? ধন নহয়, সময় নহয়, জ্ঞানটো নহয়, জানাই কি হ'ব? সূৰ্যৰ পোহৰ। তলৰ কোনটো মানৱ নিৰ্মিত সম্পদ? মানুহে বনোৱা। এইটো পৰীক্ষাত আহিছে, প্ৰি ফাইনেল চাইছা, এইটো গুৱাহাটীত আহিছে আৰু ওদালগুৰিত আহিছে। নদী মানুহে বনাব পাৰে নেকি? নোৱাৰে। খনিজ তেল নোৱাৰে, অৰণ্য নোৱাৰে, সিঞ্চন নোৱাৰে, মানে ইৰিগেশ্যন চিষ্টেম। তোমালোকৰ ইৰিগেশ্যন আছে, ইৰিগেশ্যনৰ যিবিলাক কি আছে কেনেল, এইবিলাক মানুহে বনায়। তাৰপিছত দেখা তলৰ কোনটো মানৱ নিৰ্মিত সম্পদ? এইটো SSLCত আহিছে অলৰেডি, দুবাৰ আহিছে, মনত ৰাখিবা। আমি কি জানো? এইটো সিঞ্চন। নিম্নলিখিত কোনটো শব্দ কি কোনটো মানৱ নিৰ্মিত সম্পদ নহয়? সৌৰশক্তি মানৱ সম্পদে সৃষ্টি কৰিব পাৰে? নোৱাৰে। উদ্যোগ পাৰে, প্ৰযুক্তি পাৰে, কাৰ্যালয় পাৰে। এনচাৰ হ'ব আমাৰ ক। তাৰপিছত তলতটো দেখা, তলৰ কোনটো অজৈব সম্পদ? জৈৱ নহয়, অজৈব। এইটো হয় ছত্ৰাক কি বস্তু? এইটো গম নাপাওঁ ময়ো, সম্ভৱতঃ এইটো ফাংগাছ হ'ব পাৰে, ফাংগাছ হ'ব লাগে, বা ভেঁকুৰ। আমাৰ কি হ'ব? শস্য হয়, ভেঁকুৰো হয়, বেক্টেৰিয়াও হয়। আমাৰ এনচাৰ হ'ব বায়ু। নেক্সট কুৱেশ্যন, এইটো কোকৰাঝাৰত আহিছে। এনচাৰ হ'ব অ। দেখা, কয়লা শেষ হ'লে আমি পুনৰ তৈয়াৰ কৰিব নোৱাৰি, খনিজ নোৱাৰি, প্ৰাকৃতিক সম্পদো নোৱাৰি। তাৰপিছত তলৰ কোনটো নৱীকৰণ অযোগ্য? মানে শেষ হোৱাৰ পিছত আমি আকৌ ঘূৰাই ল'ব নোৱাৰি। কি হ'ব? প্ৰাকৃতিক গেছ। উদ্ভিদ হয়, এইটো হয়, এইটো হয়। তলৰ কোনটো নৱীকৰণ অযোগ্য? কয়লা। এইবিলাকতো জানাই, এইবিলাক ইমান। তাৰপিছত নিম্নলিখিত কোনটো নৱীকৰণ অযোগ্য? নৱীকৰণ অযোগ্য, নৱীকৰণ যোগ্য নহয়। কোনটো হ'ব পাৰে? কোৱেশ্চনটো দেখা যাক, এই কোৱেশ্চনটো কি কৈছে? ইয়াত দেখা, নৱীকৰণ অযোগ্য, তাৰমানে এবাৰ শেষ হোৱাৰ পিছত আৰু সৃষ্টি কৰিব নোৱাৰি। শস্য কৰিব পাৰি, সূৰ্যৰ পোহৰ কৰিব পাৰি। এতিয়া মানুহ শেষ হ'লে সৃষ্টি কৰিব পাৰি জানো? পাৰি, কিন্তু লোহাটো নহয়। এইটো একচুৱেলি এনচাৰ হ'ব লো মানে তুমি লো ব্যৱহাৰ কৰি জেনেৰেলি শেষ নহয়, আৰু শেষ হ'লে তুমি বনাব নোৱাৰা। এইটো প্ৰকৃতিয়ে বনায়। তো এনচাৰ হ'ব আমাৰ এনচাৰ ক। এইটো বিশ্বনাথ পৰীক্ষাত আহিছে, মানে টেষ্ট পেপাৰত। ইয়াত দি আছে এক আৰু ক। ব্যক্তিগত সম্পদ কি কি হ'ব পাৰে? পৰিবহন নহয়, প্ৰাকৃতিক গেছ নহয়, বায়ু নহয়, ভাল নহয়, ভাল চৰিত্ৰ হয়। তো আমাৰ এনচাৰ 1 আৰু ঘ। 1 আৰু ঘ কেইটা আছে? এইটো কেঞ্চেল, এইটো কেঞ্চেল, দুটা থাকিল। তাৰপিছত থাকিল আমাৰ ৰাষ্ট্ৰীয় সম্পদ। ৰাষ্ট্ৰীয় সম্পদ কি কি হ'ব পাৰে? আমি তাই প্ৰথমটো পালো কি? ব্যক্তিগত সম্পদ কি হ'ব? ভাল চৰিত্ৰ। তাৰপিছত আমি পৰিবহন, ৰাষ্ট্ৰীয় সম্পদটো নাজানো। প্ৰাকৃতিক গেছ কি হ'ব? নৱীকৰণযোগ্য অযোগ্য সম্পদ। মানে খ 3 ক'ত আছে? তাৰমানে 3 খ, মানে অপশ্যন আমাৰ এইটো। তাৰমানে ব্যক্তিগত সম্পদ কি? ভাল চৰিত্ৰ। ৰাষ্ট্ৰীয় সম্পদ কি? পৰিবহন। তাৰপিছত নৱীকৰণযোগ্য সম্পদ কি? প্ৰাকৃতিক গেছ। আৰু আন্তৰ্জাতিক সম্পদ হৈছে এইটো উবিকুইটাছ, মানে বায়ু, মানে চবতে পোৱা যায়। উবিকুইটাছ বা আন্তৰ্জাতিক সম্পদ, এইটো টাৰ্ম মনত ৰাখিবা। উবিকুইটাছ মানে য'ত সকলো সম্পদ সকলো জেগাত পোৱা যায়। তলত কোনটো আন্তৰ্জাতিক সম্পদ? কি হ'ব? জানাই সাগৰ।
তাৰপিছত আকৌ মিলামিলি দিছে এটা মিলোৱা এইবিলাক মিলোৱাতে অলপ টাইম লাগে কোনটো হ'ব পাৰে তোমালোকে মিলাই চোৱা সো ইয়াত বিশ্ব সম্পদ সাগৰ না সাগৰবিলাক সকলোৰে দখলত থাকে তাৰমানে এ ক1 ৰাষ্ট্ৰীয় সম্পদ হয় অবৈকেইটা সম্পদ সূৰ্যপৰ হয় স্থানীয় সম্পদ খনিজ সম্পদ হয় তাৰমানে ক1 খ2 3 খ4 তাৰমানে সিরিয়ালি দি আছে এনসার হ'ব খ এইটো ভুল উত্তৰ ভুল অপশন ভুল দি আছে নেক্সট দেখা নিম্নলিখিত মিলোৱাক ইয়াক মিলাব কৈছে প্ৰাথমিক পেশা কি উৎপাদন প্ৰক্ৰিয়া গৌণ পেশা কি আছে পৰিবহন ইন্ডাস্ট্রি উৎপাদন প্ৰক্ৰিয়া প্ৰাথমিক পেশা হ'ব খনিজ সম্পদ গৌণ পেশা হ'ব উৎপাদন মানে ক হ'ব 3 তাৰপিছত গ হ'ব 1 খ হ'ব 1 তৃতীয় পেশা হ'ব পৰিবহন গ হ'ব অপশন টিক কৰিলে হৈ গ'ল ক3 দুটা আছে ক3 দুটা আছে 1 2 খ1 আমার এটা আছে এটা আনসার হবে আমার ক সম্পদ সংৰক্ষণৰ ওপৰত এমসিকিউ এতিয়া আমি লাষ্ট পাৰ্টত আহিছো এমসিকিউ তলত কোনটো প্ৰাণী বিলুপ্তিৰ পথত সো এটো জানাই কোনটো হ'ব পাৰে এটো আমাৰ লাষ্ট পৰীক্ষাত আহিছিল এটো দেখা এশিঙীয়া গড় আমাৰ অলৰেডি আছে গয়াল মিথুন এটো হাতী এটো আছে তো এনসার হ'ব আমাৰ হাড়গিলা যে বৰ্তমান প্ৰায় বিলুপ্ত কি কয় গ্রেটার এজুয়েন স্টক গয়াল মিথুনটোক কি কয় পিগমি হক গয়াল মিথুনে কয় পিগমি হক মেবি বেলেগ এশিঙীয়া তলত নিম্নলিখিত কোনটো বিলুপ্তিৰ পথত এটো নহয় সরি ইয়াৰ আগত আমি পিগমি হক কৈছিলো পিগমি হক মানে সৰু প্ৰজাতি এটো আমাৰ বিলুপ্তিৰ পথত আনসার হ'ব খ তাৰমানে গয়াল আৰু পিগমি হক দুটা বেলেগ বস্তু এটো মনত ৰাখিবা ভাবাচোন কৈছিল তোমালোকে জানাই আইউসিএন কিমান চনত গঠন কৰা হৈছিল 9 কিমান আছিল ভাৰত স্বাধীন হোৱাৰ জাস্ট পিছত তাৰমানে 1948 আইউসিএন কোন দেশত গঠন হৈছিল ফ্ৰান্সত কাৰণ যিজন জীৱবিজ্ঞানী আছিল তেওঁ ফ্ৰান্সৰে আছিল জুলিয়ান হাক্সলে এইজন আছিল আমাৰ বিজ্ঞানী যাৰ প্ৰচেষ্টা আইউসিএন কোনটো সংস্থাৰ অধীনত মনত ৰাখিবা ইন্টাৰনেশনাল ইউনিয়ন ফর কনজারভেশন অফ নেচার এটোই হৈছে ইয়াৰ ফুল নেম আৰু ইয়াৰ কাৰণে দুটা সংস্থাৰ গঠন হৈছে এটা হৈছে WWF ফর নেচার আর এটা হৈছে ওয়ার্ল্ড কনজারভেশন মনিটরিং সেন্টার ওয়ার্ল্ড কনজারভেশন মনিটরিং সেন্টার এই দুটা তো এই আইউসিএন কার আন্ডাৰত কাম কৰে ইউএন এর আন্ডাৰত কাম কৰে মনত থাকিব এইটো হৈছে ইয়াৰ ফুল নেম আৰু এইটো হৈছে ইয়াৰ কাৰণে প্ৰতিষ্ঠা হোৱা দুটা ভাগ নেক্সট কোশ্চেন দেখা যাক এটা কোশ্চেনে ডাবল হৈছে এইটো তোমালোকক কৈছো ইউএন এর বাকিখিনি আনসার দি দিছো এইটো কোশ্চেন দেখা তলৰ কোনটো সম্পদ সংৰক্ষণ পদ্ধতি নহয় কোনটো হ'ব পাৰে ক খ গ ঘ তোমালোকে কমেন্ট কৰা জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ এটো হয়
বৰ্জিত পৰিমাণৰ পদাৰ্থৰ পৰিমাণ বৃদ্ধি এইটো হ'ব পাৰে নেকি সম্পদ সংৰক্ষণৰ ভিতৰত চাওক এইটো নহয় আমি বাকীবিলাক চাওঁ সম্পদৰ মজুত সঠিক মূল্যায়ন হয় অভিযোজন এডাপ্টেশ্যন এইটো হয় তাৰমানে এনসাৰ হ'ব আমাৰ খ আমি সবকেইটা অপচনে চাম যেটো হয় এইটো তাৰপিছত দিছে তলৰ কোনটো উক্তি সত্য অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা উত্তোলিত সম্পদৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা উদ্ভাৱন প্ৰক্ৰিয়া প্ৰয়োগ কৰা উচিত হয় সম্পদৰ অপ্ৰয়োজনীয় অপচয় ৰোধ কৰিবলৈ এইটো হয় সম্পদৰ সঞ্চিত পৰিমাণ ভৱিষ্যতৰ সম্পদৰ কাৰণে পৰিকল্পনা সঠিকভাৱে মূল্যায়ন কৰা উচিত হয় তো কোনটো হ'ব পাৰে এনসাৰ তোমালোকে ভাবাচোন আমি কি কলো প্ৰথমটো হয় দ্বিতীয়টো হয় তৃতীয়টো হয় মানে এনসার কি 1 2 3 তাৰপিছত সুইজারল্যান্ড চাবা এইটো কোশ্চেন ইম্পৰ্টেন্ট কিন্তু এইটো টেষ্ট পেপাৰটো অলৰেডি আহিছে প্ৰি ফাইনেলত কেঁচা মালৰ অভাৱতেও সবতকৈ উন্নত সমৃদ্ধিৰ কাৰণ কিয় কাৰণ মানৱ সম্পদ নহয় মানৱ সৃষ্ট সম্পদৰ দ্ৰুত উন্নয়ন মানৱ সৃষ্ট নহয় মানৱ সম্পদ কি হ'ব সব অপশন আমি পালো এ এনসার হ'ব এ ক কিন্তু ইয়াত দুটা অপশন দি আছে মিনিমাম আমাক দুটা অপশন বা তিনটা অপশন ঠিক কৰিব লাগিব পৰ্যাপ্ত পৰিমাণে মানৱ নিৰ্মিত সম্পদ না মানৱ সৃষ্ট সম্পদ এইটো নহয় পৰ্যাপ্ত পৰিমাণে পুনৰ নৱীকৰণ এইটো নহয় শিক্ষা আৰু প্ৰযুক্তিবিদ্যাত দক্ষতা উন্নত ক আৰু ঘ যদি অপশন থাকে এইটো ৰাইট হ'ব তাৰপিছত এইটো কোশ্চেন ভালকে মনত ৰাখিবা টাইপৰ কোশ্চেন বিলাক আহে দাবী দি আছে প্ৰথমে এটা কোশ্চেন মানৱ সম্পদৰ বাবে বহুতো প্ৰাকৃতিক সম্পদ অভাৱ সত্ত্বেও জাপান এখন উন্নত দেশ কাৰণ জাপানৰ লোকৰ পৰ্যাপ্ত দক্ষতা শিক্ষা প্ৰযুক্তিবিদ্যা আৰু ইচ্ছা আছে আমি এইটো জানো প্ৰথমটো সঁচা এ সঁচা বি সঁচা এই কাৰণটো দেখা সম্পদটো নাই কিন্তু ইহঁতৰ দক্ষতা আছে সক্ষম আছে প্ৰযুক্তিবিদ্যা আছে এইটো কি হয় এনসার হয় রিজন হয় তো আমার এনসার হ'ব এ সঠিক বি ভুল এইটো আমি এ সরি এইটো নহয় এ আৰু বি দুয়োটাই সঠিক এর সঠিক ব্যাখ্যা আমার এনসার হ'ব গ বহুতে কি কৰে এইটো ঘ বুলিও লিখি আহে কিন্তু মনত ৰাখিব ঘ কেতিয়া শুদ্ধ হ'ব যদি এইটোৰ কাৰণ এইটো যি আছে কাৰণ যদি নহয় আৰু আমি দেখিলো কাৰণ হয় কাৰণে কি হ'ব এনসার গ তাৰপিছত নেক্সট কোশ্চেন দেখা আমাৰ আজিলৈকে ইয়াতেই আশা কৰিছো ভিডিঅ'টো তোমালোকে উপভোগ কৰিছা আজিৰ কাৰণে ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰিবা